বৃহস্পতিবাৰে বকুত উদ্ধাৰ 107 কাৰ্টন মস্তবা পান মছলা বকুৰ 2 নং যোগীপাৰাৰ লছেনবৰী গাঁৱত উদ্ধাৰ কৰিছে এই পান মছলাখিনি উদ্ধাৰ কৰে 2 নং যোগীপাৰাৰ লছেনবৰী গাঁৱৰ মফিজুল আলীৰ ঘৰৰ পৰা ঘটনাৰ পমখিনি যোৱা 3 দিন পূৰ্বে বাক্সা জিলাৰ বৰ্মাৰ পৰা হাইজেক হৈছিল 107 বেগ মস্তবা পান মছলাখিনি এই ঘটনাত 9জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছিল বৰ্মা আৰক্ষীয়ে আটক হোৱা লোককেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বকুৰ 2 নং যোগীপাৰাৰ লছেনবৰী গাঁৱৰ মফিজুল আলীৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে হাইজেক হোৱা সামগ্ৰীখিনি আটকাধী মফিদুল আলী আৰু খাইৰুল আলী ঘটনাস্থলীত বাক্সা ক্ৰাইম ব্ৰাঞ্চৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাৰ নেতৃত্বত আৰু যোগীপাৰা পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় শৰ্মাৰ সহযোগত চলাই এই অভিযান এইটো গাঁৱৰ এটা আমাৰ সাংঘাতিক বদনাম এইটো ঘূৰাই পোৱা নাযায় এটা স্বাভিমানো আছে না আমাৰ গাঁওখনত তাৰপিছত মই পলম গৈ যেতিয়া গম পাইছোঁ এইটো তই মৰ্মান্তিক দুখ পাইছোঁ কি বস্তুটো কি বুলি গম পাইছে আপুনি এইটো মোৰ মিছেছে সোনকালে উঠিছিল মিছেছে আহি দেখি গৈছে যে মফিদুলৰ ঘৰত বোলে পুলিচ মানুহে গদ খাই আছে কিবা শিখৰৰ নিচিনা বস্তু শিখৰৰ কাৰ্টন বহুত ময়ো ধুমধামকৈ উঠি মুখ ধুই আহি যাওঁ হয় সঁচা কথা শিখৰৰ নিচিনা এইটো মস্তবা হয় মস্তবা পাণ মছলা কাৰ্টনত লিখা মতে দেখা পাইছোঁ চুৰি সামগ্ৰী এইটো চুৰি সামগ্ৰী হয় আৰু এতিয়া মই ইয়াত আহি জানিব পাৰিছোঁ 3 দিনমান আগত বোলে আনি থৈছে ইয়াত আৰু তেওঁলোকক লৈ যোৱা কথা আছে কাৰ ঘৰত উদ্ধাৰ হৈছে এইটো মফিজুল ইছলামৰ ঘৰ গাঁওখনৰ নাম কি বাহাৰালী গাঁওখনৰ নাম কি চৰি লছনেবৰী ব্যুৰ' ৰিপৰ্ট এটেক ফৰ আছাম